অসমীয়া বিজ্ঞানীৰ আৱিষ্কাৰে স্তম্ভিত কৰিছে এতিয়া সমগ্ৰ বিশ্বক। ডক্টৰ মুকুট গোহাঁইৰ আৱিষ্কাৰক বিশ্বমানৰ স্বীকৃতি দিয়া হৈছে। এনমেটাজোভেক্টামলৈ ভাৰতৰ প্ৰথমটো এণ্টিবায়টিকৰ স্বীকৃতি। FDA ইউনাইটেড ষ্টেটৰ স্বীকৃতি লাভ কৰা ভাৰতবৰ্ষৰ প্ৰথমটো এণ্টিবায়টিক এয়া। অসমবাসীৰ লগতে ভাৰতবাসীক গৌৰৱান্বিত কৰিলে ডক্টৰ মুকুট গোহাঁই। এই এণ্টিবায়টিকে নিউমোনিয়াত ভোগা বিশ্বৰ লক্ষ লক্ষ ৰোগীক সকাহ দিব। মূত্ৰাশয় সংক্ৰমণত ভোগা ৰোগীকো দিব নিৰাময়ৰ বাট। চিৰ আকাংক্ষিত এই সফলতাত অতিশয় সুখী হৈছে ডক্টৰ গোহাঁই। সহযোগিতা আগবঢ়োৱা সকলোকে ডক্টৰ মুকুট গোহাঁয়ে ধন্যবাদ জ্ঞাপন কৰিছে। এটা দশকৰ পূৰ্বৰে পৰাই এই গৱেষণাত জড়িত আছিল ডক্টৰ গোহাঁই। এণ্টিবায়টিক আৱিষ্কাৰেৰে অসমীয়া বিজ্ঞানীজনৰ এয়া চমক আৰু আমেৰিকাৰ ঔষধ প্ৰশাসন বিভাগৰ চূড়ান্ত অনুমোদন। নমস্কাৰ, মই ডক্টৰ মুকুট গোহাঁই দক্ষিণ আফ্ৰিকাৰ পৰা মোৰ গৱেষণাগাৰ CPTIPA+ লেবৰেটৰীৰ পৰা গৈছোঁ। মই আপোনালোকৰ কাষলৈ আহিছোঁ। আজি মই আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে মই আৱিষ্কাৰৰ লগত জড়িত হৈ থকা এটি এণ্টিবায়টিকে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনৰ এপ্ৰুভেল লাভ কৰি বিশ্ব বজাৰত উপলব্ধ হোৱাৰ সক্ষমতা লাভ কৰিছে। উল্লেখযোগ্য যে এইটো এণ্টিবায়টিক ভাৰতৰ প্ৰথম এণ্টিবায়টিক যিটোৱে US FDA এপ্ৰুভেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিশ্ব বজাৰত উপলব্ধ হোৱাৰ ক্ষমতা লাভ কৰিছে। আপোনালোকে জানে এণ্টিবায়টিকসমূহ অতি প্ৰয়োজনীয়। আজি মডাৰ্ণ যে আধুনিক চিকিৎসা এণ্টিবায়টিকৰ অবিহনে অসম্ভৱ। বিভিন্ন বেক্টেৰিয়াজনিত ৰোগৰ নিৰাময়ত এণ্টিবায়টিক অতি অপৰিহাৰ্য। অপাৰেশ্যন, বিভিন্ন ধৰণৰ অপাৰেশ্যন, ট্ৰান্সপ্লাণ্ট, কেঞ্চাৰ পেচেণ্ট ট্ৰিটমেণ্ট, ইমিউনোছাপ্ৰেছিভ ৰোগত ভুগি থকা ৰোগী, লগতে অন্যান্য বিভিন্ন মেডিকেল কণ্ডিশ্যনত থকা ৰোগীৰ ট্ৰিটমেণ্টত এণ্টিবায়টিক অপৰিহাৰ্য। আজি যিসমূহ এণ্টিবায়টিক ইতিমধ্যে উপলব্ধ, সেই এণ্টিবায়টিকসমূহ প্ৰায়ভাগেই পশ্চিমীয়া দেশত আৱিষ্কাৰ আৰু আমি আৱিষ্কাৰৰ পৰা যিটো এণ্টিবায়টিক এনমেটাজোভেক্টাম, এই প্ৰথম এণ্টিবায়টিক আমাৰ ভাৰতবৰ্ষৰ পৰা আৱিষ্কাৰ হোৱা আৰু ভাৰতীয়সকলে বিশ্বলৈ আগবঢ়োৱা এণ্টিবায়টিক এক অনবদ্য অৱদান। ইয়াৰ লগতে আজি যি এণ্টিবায়টিকসমূহ আছে, এই এণ্টিবায়টিকসমূহ প্ৰায় ৰেজিষ্টেঞ্চ হৈ আহিছে। বজাৰত উপলব্ধ এণ্টিবায়টিকসমূহ প্ৰায় কাৰ্যক্ষমতা লুপ্ত হৈছে আৰু ইয়াকে লৈ বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিজ্ঞানী মহল লগতে চিকিৎসকসকলো উদ্বিগ্ন হৈ পৰিছে আৰু সেয়েহে নতুন এণ্টিবায়টিক খুবেই প্ৰয়োজন হৈ পৰিছে।